ডিব্ৰুগড়ত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ডিব্ৰুগড় চহৰৰ চানমাৰী ঘাটত এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আঘাত কৰাক লৈ আজি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত ৰফিক হুছেইন আৰু আমিন ৰহমানকে ধৰি আন কেইবাজনো ব্যক্তিয়ে মাৰপিট কৰাৰ ফলত অচেতন হৈ পৰি থকা সুজিত ৰাজপুত নামৰ ব্যক্তিজনক অক্ষয় গোৱালা নামৰ যুৱকজনে প্ৰাণ ৰক্ষা কৰিবলৈ যোৱাৰ সময়ত ৰফিক আমিনৰ নেতৃত্বত অহা এটা দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ফলত অক্ষয়ৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। নামটো মোৰ অক্ষয় গোৱালা, ঘৰ চানমাৰী ঘাট, টেনিছ ক্লাব বেক চাইডে। কালি কি হৈছে 9টামান বজাত ঘটনা লগৰ হয়, মোৰ নিজৰ ৰিলেশ্যনৰ হয়। তেখেতক আমি মোৰ দোকানৰ পৰা ঘৰ গৈ থকা মই তাক মাৰিলে বুলি ক'লে কোনোবাই। মই চাবলৈ গৈছোঁ, বেহুচ হৈছে বুলি ক'লে মই চাইছোঁ ভিতৰত বিচনাতেই পৰি আছে। তাৰ বুলি মই কি কৰিলোঁ, লগৰ তাক ফোন কৰিছোঁ গাড়ী কাৰণে ফোন কৰাৰ অৱস্থাতে দুজনমান ওলাই আহিছে, নুৰু আমিন বুলি খেদি আহিছে, থাকে বহুত দূৰত। মই কৈছোঁ তহঁতি তাৰপৰা কি কৰিব আহিছ, তহঁতৰ কোনো ৰিলেশ্যনো নহয়, কাজিয়াটো কেলৈ সৃষ্টি ডাঙৰ কৰিছোঁ। তাহাঁতক মই ঢাকা মাৰি ঠেলিলোঁ। তাৰপিছত ভপি বুলি ল'ৰাটো বেক চাইডত টাপ দি মাৰিলে। ইফালে ঘটনা সন্দৰ্ভত আজি ডিব্ৰুগড় চহৰৰ বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ইফালে আক্ৰমণকাৰী দলটোক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে হিন্দু ক্ৰান্তি দল আৰু বজৰং দলে। আজি ক'ব বিচাৰিছোঁ, যোৱাকালি ৰাতি এটা ঘটনা হৈছিলে অক্ষয় গোৱালা নামৰ যুৱকৰ ওপৰত। ৰফিক আলী বুলি তাৰ নামো ৰফিক হুছেইন বুলি নাম হয় আৰু তাৰ দেউতাৰ নাম অক্তৰ হুছেইন বুলিহে। এই ল'ৰাজন আগতো বহুতবাৰ তাৰ কেইবাটা ঘটনাৰ লগত জড়িত আছে। আজিৰ পৰা 1 বছৰ আগত তাৰ এই অঞ্চলটোৰ নামে চেঞ্জ কৰি দিছিলে ইছলামপট্টি বুলি। তেতিয়াও আমি ডিব্ৰুগড় পুলিচ প্ৰশাসনক FIR দিয়া হৈছিলে, তেওঁক বেল দিলে। তাৰপাছত কালি ৰাতি ঘটনা হ'ল, ভপি আলীৰ লগত কেইবাখন যুৱকে মিলি কি ৰাজপুত বুলি কিবা ল'ৰা এজনৰ নাম আছিলে, তাৰ ওপৰত এটেক কৰিছিলে। ল'ৰাজন বেহোচ হৈ গ'ল। তেতিয়া অক্ষয় গোৱালা চালে কামৰ পৰা গৈ থকা অৱস্থাত ল'ৰাজনক সুধিলে ৰফিক হুছেইনক যে কেলে মাৰিছা। তাৰপিছত একো সোধাসুধি কৰা নাই, চিধা তেওঁৰ ওপৰত এটেক কৰিছে। ফুলৰ টাব থাকে, টাব দি তেওঁৰ মূৰত মাৰিছে আৰু কেইবাটা ল'ৰা আছিলে। আমি পুলিচ প্ৰশাসনক ক'ব বিচাৰিছোঁ, এই ৰফিক হুছেইন বুলি ল'ৰাজন নাম আছে, যাৰ নাম ভপি বুলি জানে, অক্তৰ হুছেইনৰ পুত্ৰ হয়। কোন অফিচাৰৰ ওপৰত ইমান উৰি আছে, কোনটো পুলিচ অফিচাৰৰ ওপৰত ইমান দাদাগিৰি দেখাইছে, বাৰে বাৰে তাত এইটো অঞ্চলত ইমান উৎপাত কৰি থাকে, পুলিচ প্ৰশাসনে কিয় এৰেষ্ট নকৰে। আমি হিন্দু ক্ৰান্তি দলৰ পৰা দাবী জনাইছোঁ, যদি 24 ঘণ্টাৰ ভিতৰত তেওঁক যদি জেললৈ নপঠায়, তো পাছত যিকোনো ধৰণৰ ঘটনা ঘটিলে আমি ইয়াত দায়ী নহয়, এই যে হিন্দু সংগঠন হিচাপে দাবী কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াকো আহ্বান কৰিছোঁ হিন্দু ক্ৰান্তি দলৰ পৰা, ডিব্ৰুগড় টাউনত 22 নম্বৰ ৱাৰ্ডত এনেকুৱা এই ল'ৰাজন বহুতবাৰ এনেকুৱা ঘটনাৰ লগত জড়িত আছে। কিছুমান পুলিচ অফিচাৰে মিলি আছে, এইটো কাৰণে তেওঁক বাৰম্বাৰে বেল দি দিয়ে, তেওঁ বেলত ওলাবলগীয়া হয় আৰু ওলাই মেলি এনেকুৱা বাৰম্বাৰ ঘটনা কৰি থাকে। এই আমি হিন্দু ক্ৰান্তি দলৰ পৰা দাবী জনাইছোঁ। মই আহিছোঁ আপোনাৰ কালি যিটো ঘটনা হ'ল চানমাৰীত, আপোনাৰ এইটো আমি এতিয়া আজি FIR দিয়া হ'ল। সেই মুখ্যমন্ত্ৰীলৈ আমাৰ অনুৰোধ যে উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে, যাতে বাৰে বাৰে পুৰণাই আৰু এনেকুৱা ঘটনা নহয়। সেই অঞ্চলত বাৰে বাৰে এনেকুৱা ঘটনা হৈ আছে, আমি গম পাইছোঁ এনেকুৱা হৈ আছে। এতিয়া এইবিলাক বুলডোজাৰ লগাই উঠাই ভাঙি পেলাই দিব লাগে চব। এই মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ, ইয়াত অলপ চকু দিয়ক। ডিব্ৰুগড়ত উজনি অসমত এনেকুৱা হৈ থাকিলে নামনি অসমতো কথা ক'বই নালাগে আমাক। যাতে আমাৰ CM আছেই, CM জনে চকু দিয়ক। আৰু আমি বজৰং দলৰ পৰা এইটোৱে জনাই আছোঁ কি যোনটো আৰক্ষী আছে ইয়াত তাক ভাল এটা তদন্ত হ'ব লাগে, ন্যায় হ'ব লাগে আৰু এনেকুৱা ঘটনা নহ'ব আমাৰ অঞ্চলত। এইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো ৰিকুৱেষ্ট থাকিলে যে অলপমান আপুনিও চাই দিয়ক যে হিন্দু মুছলিম বুলি এনেকুৱা কোনো কথা নহয়, আমি চবে মিলি কেনেই থাকোঁ। লেকিন মুঠতে কেতিয়াবা এনেকুৱা ঘটনা হৈ যায় যে ঘটনাটো পিছতকৈ বেলেগ ৰূপ লৈ লয়। কেলে আমাৰ লগৰীয়া বহুত হিন্দু মুছলিম আছে, আৰু একেটা ল'ৰাৰ লগত যদি এনেকুৱা বাৰ ঘটনাটো হয়, তো নিশ্চয় কিবা এটা কথা আছে। তো সেইটো চাই দিবৰ কাৰণে পুলিচ প্ৰশাসনক আহ্বান জনালোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এইটো আহ্বান জনাইছোঁ কি অলপমান চাই দিয়ক, এনেকৈ আৰু নহওক। অঞ্চলটোৰ পৰিৱেশ বেয়া হ'ব নালাগে। আমাৰ অসমত চবে মিলি কেনেই থাকোঁ, মিলি কেনে থাকিব লাগে। যদি এনেকুৱা হয় এটা মানুহৰ লগত মাৰি পুতি, কিবা এটা ইয়াত বেয়া হৈ আছে, সেইটো চাবৰ কাৰণে আৰু কেছ দিয়া হৈছে, আমাৰ লগতে দিয়া হয়। তাৰপিছত কি হ'ল, ৰাতি যোনটো এটা ঘটনা হৈছিলে, মইতো সেইটো লাইভত নাছিলোঁ, লেকিন ই ফোন কৰিছিলে, তেতিয়া মই আহি কিনে ইয়াক ট্ৰিটমেণ্ট কৰালোঁ।